চান্স পালে সুবিধা এৰিব নালাগে, নহয়নে ৰাইজ? গতিকে ময়ো চান্সটো এৰি নিদিলোঁ। কমাৰকুছিত ভাত খাবলৈ নিমন্ত্ৰণ পাই নিচেই কাষতে থকা এখন থানলৈ বুলি ওলালোঁ। দেখিছেনে ৰাইজ, ইমান সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। এয়ে হয়তো অসমৰ বিনন্দীয়া ৰূপ, দেখিলে সকলোৱে মোহিত হৈ পৰে। এয়া আমি ওলাইছোঁ নলবাৰী থকা বৰভাগত থকা ডুকুহা নামৰ এখন ঠাইলৈ। এইখন হৈছে বৰলীয়া নদী আৰু কাষতে এইজোপা কৃষ্ণচূড়া গছ। তাৰ পাছত আৰু এইজোপা হৈছে পলাশ ফুলি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। এয়া আমি সেই থানখনলৈ যাবলৈ ওলাইছোঁ। শিশু কৃষ্ণৰ উপাসনাস্থলী থেতা গোসাঁই থান। মথাউৰিয়েদি আমি আহি আছোঁ, সুন্দৰ পৰিৱেশ। এই ঠাইখনৰ বহুত মহত্ব আছে। ফাগুনৰ 1 আৰু 2 তাৰিখে ইয়াত মহাযজ্ঞ পালন কৰা হয় আৰু বিভিন্ন প্ৰান্তৰ পৰা এই থানখনলৈ মানুহে ধূপ চাকি জ্বলাবৰ কাৰণে মনৰ আশা এই থানখনত উপস্থিত হয়হি। আৰু যিবিলাকৰ মাত নুফুটে ভালকৈ, তেওঁলোকক আখৈ দিয়া হয়। মানে সৰু বাচ্ছাৰ কথা কৈছোঁ মই, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যিয়ে মানে মাত নুফুটে ভালকৈ, সেই খুনা খুনাকৈ কথা কয়, সেইসকলক ইয়াত আখৈ দিয়া হয়। আৰু সেই আখৈ খালে সেই সৰু ল'ৰা ছোৱালীবিলাকৰ ভাল হয় বুলি এটা জনবিশ্বাস আছে। আৰু বহুতেই সুফল পায় কাৰণে এই থেতা গোসাঁই থানখনলৈ আহি আখৈ দিয়াৰ এটা প্ৰবাদ আজিও চলি আছে। এয়া ফাগুনৰ 1-2 তাৰিখে বহুত মানুহৰ ইয়াত যজ্ঞ স্থাপন কৰে। এয়া প্ৰথমতে আমি ধূপ চাকি জ্বলাবলৈ আহি আছোঁ। এই থানখন কোনে কেতিয়া স্থাপন কৰিছিলে কোনেও নাজানে। জনবিশ্বাসৰ মতে এই ঠাইখন বহুত মহত্ব আছে। প্ৰথমতে ঘোৰ অৰণ্য আছিল। অৰণ্য থাকোঁতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কাষেদি বৈ যোৱা বৰলীয়া নদীখনত প্ৰায় খেল ধেমালি কৰি কৰি এই শিলটো বগৰাই নদীখনত উটুৱাই দিছিলে। কিন্তু কি আচৰিত, আকৌ পিছদিনাখন আহি একে ঠাইতে এই শিল টুকুৰা আহি ৰৈ থাকেহি। তাৰপিছত তেনেকৈ কেইবাদিনো তেনেকৈ মানে উটুৱাই দিয়ে, আকৌ সেই শিল টুকুৰা আহি ইয়াত মানে আকৌ নিজে নিজে থাকেহি। হয়তো কিবা এটা মহত্ব থকা বুলি সেই মানুহবিলাকে কি কৰিলে, ইয়াত ধূপ চাকি জ্বলাবলৈ আৰম্ভ কৰিলে। আৰু কদমতলৰ এই শিলটুকুৰাত অকল 12 বছৰীয়া তলৰ শিশুবিলাকেহে ইয়াত উঠিব পাৰে। আৰু এয়া দেখিছেনে আপোনালোকে, আৰু এই কোনো ডাঙৰ মানুহে এই থানখনত ভৰি দিবও নোৱাৰে। আৰু ইয়াৰ ওপৰত মনৰ কামনা পূৰ্ণ হ'বৰ কাৰণে গামোচা বান্ধি দিয়ে, আৰু কাৰোবাৰ মাত নুফুটিলে এনেকৈ শৰাই দিয়ে, ভোগ দিয়ে। তাৰপিছত আৰু ইয়াত ডাঙৰসকলৰ কোনো স্থান নাই, অকল সৰু ল'ৰা ছোৱালী, মানে 12 বছৰ ছোৱালী নহয়, অকল 12 বছৰ তলৰ ল'ৰাইহে ইয়াত মানে ফুট দিবও পাৰে, উঠিবও পাৰে আৰু ভোগ মানে দিব পাৰে, তেনেকুৱা। এয়া পূজা অৰ্চনা চলি আছে আৰু এয়া একেৰাহে দিনে ৰাতিয়ে চলি থাকে। আপোনালোকৰ এয়া চৌহদটো দেখুৱাই দিলোঁ। এয়া এই কদম তলতে সেই থানখন আছে। এয়া হৈছে শিৱ মন্দিৰ ভাগ। আৰু ৰাতি ৰাতি মানুহে সেই কাষেদি গ'লে বোলে শুনিবলৈ পায়, নাম গাই থাকে সি কোনোবাই। এইটো জনবিশ্বাস। আৰু এইফালে হৈছে বনভোজস্থলী। এইফালে কোনোবাই যদি দূৰ দূৰণিৰ পৰা ইয়াত ভাত ৰান্ধিও খাব পাৰে। সুন্দৰ পৰিৱেশ, আৰু পাৰিলে আপোনালোকেও আহিব, ইমান সুন্দৰ পৰিৱেশ। এইখন নলবাৰী জিলাৰ
ডুকুহাত অৱস্থিত। প্ৰসাদ দিয়াটো ছাগলীয়ে লপৌকৈ খাই আছে। ইমান সুন্দৰকৈ খাই আছে, দেখিছেনে? এইখনেই হৈছে বৰভাগত থকা ডুকুহাত থেতা গোসাঁই থান। আমি এতিয়া যাবলৈ ওলাইছোঁ লাহে লাহে, আৰু আপোনালোকেও আহিব। এইখন মহত্ব থকা থান হয়, আৰু এড্ৰেছটো আপোনালোকে নলবাৰী বৰভাগ ডুকুহা বুলি আহিলে গুগল মেপত আপোনালোকে পাই যাব।